আসাম পুলিচৰ কেইটামান নিয়ম সলনি হ'ব লাগে, মানে SLPRB কেইটামান নিয়ম সলনি কৰিব লাগে। প্ৰথম কথাটো হৈ গৈছে, তেওঁলোকে যেতিয়া ডিষ্ট্ৰিক্ট পোষ্ট ওলায়, মানে যেতিয়া পোষ্ট ওলায়, যেনে 5,000 পোষ্ট ওলালে, ছাপ'জ 5,000 পোষ্ট ওলালে, তেনেহ'লে এটা কথা স্পষ্ট কৰি দিব লাগে যে কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট দিয়া হৈছে, ফিমেলৰ কিমান আৰু মেলৰ কিমান, মানে ল'ৰাৰ কিমান আৰু ছোৱালীৰ কিমান, সেইটো প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ক্লিয়াৰ কৰি দিব লাগে। মানে ক্লিয়াৰ কৰিব, SCৰ কিমান আছে, OBC কিমান আছে, STৰ কিমান আছে। সেই পোষ্টটো যেতিয়া ক্লিয়াৰ হৈ যাব, যেনেকৈ অকল একটা ক্লিয়াৰ কৰি দিয়ে 5,000 পোষ্ট, 5,000 পোষ্ট OBC কিমান আছে, SC কিমান আছে, সেইকাৰণে এইবাৰ এইটো আপোনালোকৰ এইটো খেলি মেলি দেখি পোৱা যায়। সেইকাৰণে মই মাননীয় মানে SLRP চেয়াৰমেন ডাঙৰীয়াক মই একেটা মানে বাৰ বাৰ অনুৰোধ কৰোঁ যে এইবাৰ যেতিয়া পোষ্ট আপোনালোকে যেতিয়া নৱেম্বৰ শেষলৈকে আপুনি ওলাব, তেতিয়াহ'লে এই নিয়মটো আপুনি চেঞ্জ কৰিব, প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পোষ্টটো ঘোষণা কৰি দিব কিমান আছে, মেলৰ কিমান, ফিমেলৰ কিমান, OBC SC ST এটা কৰি কিনে ভাগ কৰি কিনে চাৰ্টটো বনাই ক্লিয়াৰ কৰি দিব। অ'কে, নাম্বাৰ টু দ্বিতীয় কথাটো হৈ গৈছে যে যেতিয়া আপোনালোকে কোনোবা মানে লিষ্ট উলিয়াই দিয়ে, যেনেকৈ আপোনালোকে কোনে ল'ৰা পাছ কৰিছে, যেনেকৈ আপোনালোকে পাছ কৰা লিষ্ট উলিয়াই, যেনেকৈ ফিজিকেল পাছ কৰা ল'ৰা যেতিয়া লিষ্ট উলিয়াই, ফাইনেল লিষ্টটো যেতিয়া ওলায় 1:5 মাতিছে, সেই মতা ল'ৰাবিলাকৰ নাম কোনটো ডিষ্ট্ৰিক্টৰ কিমান আছে, সেই পোষ্টৰ অনুসৰি ল'ৰাবিলাকৰ নাম দেখুৱাই, যিধৰণে SSCয়ে দেখুৱাই দিয়ে, আপোনালোকে ক্লিয়াৰ কাট কৰি দিয়ে। SSC ইমান ডাঙৰ বৰ্ড হোৱা, গোটেই সৰ্বভাৰতৰ বৰ্ড হয় SSC, সি ইমান ধুনীয়াকৈ যদি ক্লিয়াৰ কৰিব পাৰে, অসমৰ এটা সৰু মৰু বৰ্ড হয়, অসমো ইমান ডাঙৰ নহয় ভাৰতৰ নিচিনা, এটা ভাৰতৰ এটা ৰাজ্যহে হয়। সেইকাৰণে মই ভাবোঁ যে SSC যি ধৰণে নামবিলাক ক্লিয়াৰ কৰি দিয়ে, মেনশ্যন কৰি দিয়ে কিমান নাম্বাৰ পাইছে, আপোনালোকৰ এই দ্বিতীয় নিয়মটো সংশোধনী কৰিবলৈ লাগে। এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত প্ৰয়োজনীয়তা হয়। মানে কেলৈ 1:5ৰ কাৰণে ঝেং হৈ থাকে, হাইকোৰ্ট যায় কেলৈ নহয়। এতিয়া কথাটো হৈ গৈছে যে তৃতীয় নিয়ম যিটো বহুত ইম্পৰ্টেণ্ট আছে, সেইটো হৈছে যে প্ৰত্যেক বছৰে পোষ্ট উলিয়াব লাগে। মই ইমান কৈছোঁ, যিটো দিল্লী পুলিচে উলিয়ায়, UP পুলিচে ওলায়, বিহাৰ পুলিচে ওলায়, যিধৰণে বা প্ৰত্যেকটো মানে প্ৰত্যেকটো ষ্টেটৰ মানে পুলিচ যিবিলাক থাকে, প্ৰত্যেক বছৰে তেওঁলোকে পোষ্ট ওলায়। সেনেধৰণে প্ৰত্যেক বছৰে আপোনালোকে পোষ্ট উলিয়াব লাগে। মানে নালাগে 5,000 পোষ্ট আমাক নালাগে, মই আপোনাক কৈছোঁ নহয়, 1,000 পোষ্ট ওলোৱাক, 1,000 প্ৰত্যেকটো যেনেকৈ 5,000 পোষ্ট দিব, কিন্তু 5 বছৰ দিয়ক। 5,000টা পোষ্ট উলিয়াই দিব, আপুনি 3 বছৰ লগাই দিব, এটা ল'ৰা 3 বছৰ কালটো সময়টো বৰবাদ হৈ যায় নহয়। এটা ল'ৰা যদি 18 বছৰ হয়, তেওঁ নিজৰ জীৱনটো কালত মানে 18 বছৰৰ পৰা 28 বছৰলৈকে বা 29 বছৰলৈকে, সেই সময়ত বা 30 বছৰলৈকে মাত্ৰ এটা ল'ৰাই 3-4 বাৰ আসাম পুলিচৰ ট্ৰেইনিং দিব লাগিব, তাতকৈ ওপৰত সি দিবলৈ নোৱাৰে। মই একদম স্পষ্ট কথা, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু SLPৰ চেয়াৰমেন ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিওঁ, বা তেওঁলোকক মই মানে হাতযোৰ কৰি মানে কওঁ যে আপোনালোকে যদি এবাৰ দিয়ে, প্ৰত্যেক বছৰৰ অনুসৰি আপোনালোকে ক্লিয়াৰ কৰিব, আৰু এবাৰ ফিজিকেলটো অলপ জলদি কৰিবলৈ কাৰণে আপোনালোকে কম সময়ৰ ভিতৰত শেষ কৰিবৰ কাৰণে মানে বিচাৰিব, কিয়নো আপোনালোকে ফিজিকেল কৰাই 6 মাহ, আকৌ মেৰিট মাৰোঁতে মানে ফিজিকেলৰ মেৰিট মাৰোঁতে আকৌ 6 মাহ, আকৌ 1 বছৰ বঢ়াই কিনি পৰীক্ষা, আৰু 3 বছৰৰ জইনিং, সেনেকৈ নকৰাব বুলি মই আপোনালোকৰ বাৰ বাৰ অনুৰোধ কৰোঁ। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, ছাবস্ক্ৰাইব কৰাই ল'ব, আৰু অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব। তেতিয়ালৈ ধন্যবাদ।